আমাৰ ইয়াৰ এছপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স, আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেণ্ট লৈ পেলাই ৰিলিজ কৰিছোঁ। গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইঞ্চুৰেঞ্চো কভাৰ নকৰে। গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখন লৈ আমি আহি আছিলোঁ। আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি, কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলোৱা বুলি আমি ভবা নাছিলোঁ। এছ পিক যেতিয়া ক'লোঁ, এছ পিয়ে ক'লে যে মই উচিত কৈ দিছোঁ, আৰু সেইমতে মই এজন ছিনিয়ৰ মানুহ, মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ, লিখিতভাৱে জনাইছোঁ, আৰু এইখিনি আপোনাৰ অচিক মই কথা পাতিলোঁ। অচিয়ে ক'লে যে আপুনি আহক, আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম, মিটিঙলৈকে থৈ দিম, অলপ দূৰ লাগে। তাৰপিছত মই অহা ৰাস্তাত আকৌ অচিক ফোন কৰিলোঁ। অচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ, আপুনি আহক। মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি, এখনত উঠি আৰু দুজনত মোৰ চিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ, তেতিয়া দেখিলোঁ যে অচি তাত নাই। অচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ। তাৰমানে অচি সেইফালেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে, যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পতা আৰম্ভ কৰিলে, তেখেতসকলৰ সাহস বাঢ়ি গ'ল, আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে, ভিডিঅ'ত আমাৰ কথাবিলাক আছেই। মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ